today we are going to start a brand new chapter of class 12 chemistry. As you can see, it is written here, the topic, the chapter name, general processes and principles of isolation of elements. Okay, so as we know there are 118 elements in our periodic table. Some of them, as we have already learned, I mean already class 10 এইবিলাকৰ বিষয়ে ডিসকাস কৰিছিলো যে তাৰে পৰা কিছুমান এলিমেন্টস highly reactive হয়, some of the elements are moderately reactive, আৰু কিছুমান কি হয় very less reactive. এই very less reactive ৰ পৰা আমাৰ very less reactive elements হয় যেনেবা noble gases আছে, যদি কাৰো লগত react নকৰে free state ত থাকে, noble gases, gold, platinum, silver এনেকুৱা টাইপৰ elements বিলাক কাৰো লগত combined state ত নাথাকে, অৰ্থাৎ free state ত থাকে. So হিয়তক আমি generally আমাৰ day to day life use কৰা অলপ easy হৈ যায়. But what about the other elements? বাকি যিমান বিলাক elements আছে periodic table হিয়তৰ use কৰাটো হিয়তক আমাৰ free state ত পোৱাটো very difficult. হিয়তে earth crust ত থাকে বা আমাৰ atmosphere ত থাকে, ঠিক আছে? Most of the elements earth crust ৰ পৰা পোৱা যায়, এইখিনি কথা জানিব লাগে. Most of the elements আমি ক'ৰ পৰা পাওঁ? earth crust ৰ পৰা পাওঁ. এতিয়া এইবিলাক elements কেতিয়াও free state ত নাথাকে, বাকি reactive elements বিলাক কেতিয়াও free state ত নাথাকে, ইহঁতে সদায় combined state তহে থাকে. Okay, so এই combined state ৰ পৰা তাহাঁতক যে আমি free state ত convert কৰিম, ঠিক আছে? combined state ৰ পৰা free state ত convert কৰিম, আৰু এই whole process টো কেনেকৈ হ'ব কি হ'ব এটোহে আমি এই চেপ্টাৰত ডিসকাস কৰিম, general process and principles of isolation of elements, ঠিক আছে? whole process টো এই চেপ্টাৰত ডিসকাস কৰা হ'ব. ইয়াক আমি জেনাৰেলি মেটালাৰ্জি বুলিও কওঁ, কিছুমান কিতাপত মেটালাৰ্জি পাবা, কিছুমান কিতাপত এইটো পাবা, এনসিইআৰটি এইটো টপিক এইটো চেপ্টাৰৰ নামটো দিয়া আছে. নাও ইউ সি আমি এইবিলাক কথা হেৰি কৰা ডিসকাস কৰাৰ আগত আমি কিছুমান টাৰ্মস বুজি পাব লাগিব. এই টাৰ্মস বিলাক আমি বুজি পালে তেতিয়াহে আমি এই তাৰ প্ৰসেসেস বিলাক ভালছে বুজি পাম. ওকে, সো লেটস বিগিন. মই ইয়াতে কিছুমান টাৰ্মস লিখি থৈছো. ফৰ এক্সাম্পল, ফাৰ্স্ট টাৰ্ম ইজ মিনাৰেলস. এই মিনারেল শব্দটো আমি আগে পিছে বহুতবাৰ শুনা পাইছো, isn't it? Now এই minerals to কি হয়? Compounds that are found naturally in the earth crust and contains a metal. Of course, most of the elements আমি ক'ত পাওঁ? earth crust ত পাওঁ, কিন্তু সবতে তো মেটাল নাথাকে. এটা যিবিলাক কম্পাউণ্ডছত earth crust ৰ পৰা আমি উলাই আনো combined state তে থাকে, definitely combined state থাকিলেও যেতে এৰ লগত অলপ হলেও at least এটা মেটাল হলেও যদি প্ৰেজেন্ট থাকে তাক আমি মিনাৰেল বুলি কওঁ, ঠিক আছে? those compounds যাৰ লগত at least এটা হলেও মেটাল থাকিব তাক আমি মিনাৰেল বুলি কওঁ. ক্লিয়াৰ এইখিনি কথা? সো কিছুমান এক্সাম্পল আছে, যেনেবা আমি চাইলো এলুমিনিয়ামৰ দুটামান এক্সাম্পল আছে মিনাৰেল হিচাপে. এটা হ'ল বক্সাইট. ওকে, বক্সাইটৰ ফৰ্মুলা কি? Al2O3.AXH2O. Al2O3.XH2O. X or জায়গা যিকোনো হ'ব পাৰে, এটো হ'ল water of crystallization. Already আমি class 10 এইবিলাক ডিসকাস কৰিছো, isn't it? Now after that we have got another one, that is clay. মানে to aluminum clay. এই aluminum clay টো হয় Al2O3.SiO3.XH2O. ঠিক আছে? আৰু দুটা এক্সাম্পল লৈছো মই magnetite আৰু hematite. চাব পাৰা Fe3O4 আৰু Fe2O3 আছে. So now এইবিলাক হয় মিনাৰেলস. ইয়াতে চোৱা তোমালোকে এইটো অক্সিজেন হয় নন মেটাল, হাইড্ৰোজেন হয় নন মেটাল, বাট ইয়াতে এটাটো এলিমেন্ট আছে যোনটো হয় মেটাল. এলুমিনিয়াম ইজ এ মেটাল, isn't it? এইটো কাৰণে হি কোনটো ক্যাটাগৰীত পৰি যায়? মিনাৰেলৰ ক্যাটাগৰীত পৰি যায়. ঠিক তেনেকৈ ইয়াতেও এলুমিনিয়াম আছে, ইয়াতে আইৰন আছে. ওকে, এনেকুৱা ধেৰো এক্সাম্পলস আছে বুকত, এনসিইআৰটি বুকতো কিছুমান দিয়া আছে, আৰু বাকিবিলাক আদাৰ সোৰ্সেছৰ পৰা পাবা, নহলে মই প্ৰভাইড কৰি দিম. ক্লিয়াৰ? সো নাও these are called as minerals. Now let us have a look at another term called ores. Okay, ores to both আমি আগতে শুনিছো, but clear picture to আমি পোৱা নাছিলো. See, ores are those minerals. They are minerals only. They are those minerals from which the metals can be extracted profitably. মানে আমি ভালছে যেতে উলাব পাৰো, আমি ভাল এমাউন্টত প্রফিট হোৱাকে মেটালটো পাওঁ, ঠিক আছে? প্রফিট not only profitably, বস্তুৰ প্ৰসেসটো ইজি হ'ব লাগিব, profitable হ'ব লাগিব, তাৰ পিছত প্ৰসেসটো যে চিপাৰ হ'ব লাগিব. বেছি খৰচ হলেও আমাৰ প্ৰসেসটো ফায়দা নহব, isn't it? আমি যদি এটা সাপোজ কিবা যেহেতু করোনা ভাইরাসৰ কাৰণে আনএমপ্লয়মেন্ট বহুত বাঢ়ি গৈছে, সাপোজ আমি যদি ভাবো যে আমি এটা ফ্যাক্টরি খুলিম, সাপোজ এলুমিনিয়াম
এলুমিনিয়াম আৰ্টছ ক্ৰাষ্টৰ পৰা ওলাই আনি আমি এলুমিনিয়াম ইণ্ডাষ্ট্ৰী বিলাকত সাপ্লাই কৰিম এটোৰ কাৰণে আমাৰ মেচিন কিনিব লাগিল বহুত ইনভেষ্টমেন্ট কৰিলো না ইনভেষ্টমেন্ট কৰি উঠি আমি যদি এলুমিনিয়াম ওলাব গৈ আমাৰ যদি প্ৰসেসটো প্ৰফিটেবল নহয় ইজি নহয় আৰু যদি চিপ নহয় আমাৰ বেনিফিট কি থাকে isn't it so আমি কোনটো মাথা মাৰিব লাগিব যে হোল প্ৰসেসটো আমাৰ ইজি হয় profitable হয় and cheap হয় ঠিক আছে বেছি পয়সা যাতে খৰচ নহয় okay so these kind of minerals from which metals can be extracted easily and profitably are called ores and the whole process must be cheaper ঠিক আছে বেছি পয়সা খৰচ যাতে নহয় আচ্ছা এটা এক্সাম্পল হিচাপে চাও বক্সাইট আৰু ক্লে এই দুটাও এলুমিনিয়ামৰে মিনারেল হয় এলুমিনিয়াম মেটাল থকা মিনারেল হয় না ইয়াৰে পৰা এতে সোয়া এইটো যোনটো বক্সাইট আছে বক্সাইটত আমাৰ আনৱান্টেড পাৰ্টিকল অনলি ওয়াটাৰ আছে কিন্তু ক্লে যদি আমি চাব যাও সিলিকন ট্রাইঅক্সাইড SiO3 আছে ওয়াটারও আছে সো দুটা কম্পেয়ার কৰিব গলে আমি সবচে প্রফিটেবল কোট হ'ব আমাৰ কোনটোৰ পৰা আমাৰ এলুমিনিয়াম ওলাটো প্রফিটেবল হ'ব definitely bauxite পৰা হ'ব that is why we call bauxite is an ore of aluminium whereas clay is not clay process to profitable নহয় easy নহয় cheap নহয় এইটো ৰিজনৰ কাৰণে আমি ইয়া ore বুলি নকওঁ আমি bauxite কে ore বুলি কওঁ ঠিক তেনেকৈ আইৰণৰ কাৰণে হ'ব বা বেলেগ এলিমেন্টৰ কাৰণেও ঠিক এনেকুৱা কেস হ'ব so just remember ores are those minerals from which metals can be extracted easily and profitably and the process must be cheap clear so a whole process a duta concept ami bujhar bisor ami ekhini kotha kobo paru ne je all ores are minerals but all minerals are not ores all ores are minerals but all minerals are not ores you see ami ore bila kor pora ulai asu definitely ore bila ami extract kori asu minerals or pora আর মিনারেলস গুলা কোড থাকে আর্চ ক্রাস্টত থাকে আর্চ ক্রাস্টত যেনেকে থাকো কম্বাইন স্টেটত লাগা হলে কার্বনেটৰ লগত কম্বাইন কৰি হোক সালফাইডৰ লগত অক্সাইডৰ লগত লাগা হলে লেটেৰা পানীৰ লগতে থাকক বা মাটিৰ লগতে থাকক যাৰ লগতে কম্বাইন স্টেটত নাথাকক কিয় আমি যত মেটাল থাকে তাক আমি মিনারেল বুলি কওঁ আৰু তাৰ পৰা আমি ইজিলি যেতে আৰু প্ৰফিটেবলি যেতে মেটালটো উলাব পাৰো এই তেনেকুৱা টাইপৰ মিনারেলক আমি ওর বুলি কওঁ so definitely I can say this line etu line to moi kobo paru je all ores are minerals jehetu moi tare pora ulai asu ore and definitely aru kobo paru je all minerals are not ores ete duta mineral asil but eta mineral to he ore hol bauxite to he ore hol clay to ore no hol isn't it so that is why we can say all ores are minerals but all minerals are not ores clear okay so we have discussed regarding the what are minerals what are ores okay and metals কোন বিলাক minerals হয় কোন বিলাক ores হয় বিলাক ডিসকাস কৰিলো এটা স্টেপসৰ ফালে আগবঢ়াৰ আগতে আমি আৰু এটা ডেফিনিশন চাম যাৰ নাম হয় গ্যাং ওকে গ্যাং বা গ্যাংগি যি কোনো ক'ব পাৰা এটা এটো গ্যাং মানে তোমালোকৰ গ্ৰুপৰ গ্যাং নহয় কাজে কৰিব যোৱা হেবিলাক গ্যাং নহয় this gang refers to the impurities which are present in the ores okay let us see the earthly impurities and some unwanted substances present with ores etia swa eta kotha ami earth crustor pora jetia ulam metal to jetia raw form jetia ulam crude combination of combined state jehetu thakibo tate amar enekwa type of substance eta ami olo agote discuss korisilu Al2O3.SiO3.XH2O what was this was aluminium clay মানে অ্যালুমিনিয়ামে আর্চ ক্রাস্টত যেটা ক্লে ফর্মত থাকে এটো হল অ্যালুমিনিয়াম ক্লে আর ইয়ারে পৰা ভালসে তোমালোকে মন দিয়া ওয়াটার পার্টিকলস গোছৱাটো আমাৰ ইমান ক্রিটিক্যাল টাস্ক নহয় বাট ক্রিটিক্যাল টাস্ক তো অক্সিজেন তো গোছৱাটো ইমান ক্রিটিক্যাল টাস্ক নহয় বাট ক্রিটিক্যাল বা প্রবলেমেটিক হয় এই সিলিকন তো ঠিক আছে এসো এই সিলিকন তো আমাৰ হল আনওয়ান্টেড সাবস্টেন্স আর আনওয়ান্টেড সাবস্টেন্স কোড আছে এইটো ওৰত আনওয়ান্টেড সাবস্টেন্স হিচাপে আছে clear ne kotha to so the impurities or the unwanted substances jetu oral logot thakibo tak ami ki boli kom gang boli kom okay except metal other substances are gang now let us move forward a isolation of elements or jetu process hoy ei process of steps bila ki ase sam first of all ami ki lom minerals or pora ore to basilo
কোনটো ওৰ আমাৰ প্ৰফিটেবল হ'ব ওৰটো বাছি লোৱাৰ পিছত তাক গ্ৰাইন্ডিং কৰিম ওৰ থাকে চোৱা আৰ্টছ ক্লাছৰ পৰা ওৰ থাকে তোমাৰ যিটো কম্বাইন ষ্টেটত থাকে সিহঁতে লাৰ্জ বল হিচাপেও থাকিব পাৰে বা এনেকুৱা সৰু বল হিচাপেও থাকিব পাৰে ডাঙৰ বল হিচাপেও থাকিব পাৰে বা যিকোনো এটা শেপত থাকিব পাৰে বাট লাম্পস বুলি কোৱা হয় লাম্পছত পোৱা যায় ওকে এজ এ গ্যাদাৰিং সাবস্টেন্স হিচাপে পোৱা যায় নাও এই লাম্পস বিলাকক আমি ভাঙি পেলাই পাউডাৰ বনাব লাগিব তাৰ পাছতহে তাক আমি প্ৰসেস কৰিব পাৰিম সো এই ওৰ বিলাকক ওৰৰ লাম্পস বিলাকক আমি গ্ৰাইন্ড কৰি পেলাই ফাইন পাউডাৰ বনোৱাটোকে আমাক গ্ৰাইন্ডিং বুলি কৈছে সিম্পল প্ৰসেস আফটাৰ দিস কি আহিব কনসেন্ট্ৰেশন অফ ওৰ ঠিক আছে না কনসেন্ট্রেশন অফ ওর মানে কি বুঝাইছে এটা চোৱা ওৰত আমাৰ কি থাকে ওৰত আমাৰ ভ্যাৰাইটি টাইপৰ আনৱান্টেড সাবস্টেন্স থাকিব পাৰে লাইক আমাৰ কিছুমান ওৰে আমাৰ অক্সিজেনৰ লগত কম্বাইন ষ্টেটত থাকে অক্সাইড ওৰছ some of them can be sulfide ores some of them can be carbonate ores some of them can be halogen ores okay এনেকুৱা ভ্যাৰাইটি টাইপৰ ores থাকিব পাৰে সো এই ওৰ বিলাকৰ পৰা মই সালফাৰটো কেনেকে গুছাম মই কাৰ্বনেটটো কেনেকে গুছাম এই প্ৰসেসটোহে আমাৰ কোড চোৱা হয় কনসেন্ট্ৰেশন অফ ওৰছ নাও সাপোজ আমাৰ লগত আছে সালফাইড বা কাৰ্বনেট ওৰ এ কম্পাৰেটিভলি অক্সাইডৰ যোনটো ওৰ হয় অক্সাইডৰ ওৰ মানে কনসেন্ট্ৰেট কৰা বা তাক সেপাৰেট কৰা অলপ ইজি হয় বাট যেটো আমাৰ সালফাইড আৰু কাৰ্বনেট ওৰ থাকে এটো অলপ ডিফিকাল্ট হয় এটো ৰিজনৰ কাৰণে আমি কিছুমান প্ৰসেস লাইক ক্যালচিনেশন লাইক রোস্টিং যেবিলাক ক্লাস 10 তো পঢ়িছো হেবিলাক আমি কৰিব লগা হয় ঠিক আছে ক্যালচিনেশন আৰু রোস্টিং কৰিলে কি হয় যদি সালফাইড আৰু কাৰ্বনেট ওৰ আছিল হিহঁতক আমি কনভার্ট কৰি দিব পাৰো কিহত অক্সাইড ওৰ ঠিক আছে আৰু অক্সাইড ওৰৰ পৰা মেটেল পোৱাটো সহজ কথা মানে কম্পাৰেটিভলি ইজি ওকে দিস হোল প্ৰসেস যত আমাৰ সালফাইড ওৰ কাৰ্বনেট ওৰৰ পৰা আমি আৰু মানে যিবিলাক ইম্পিউৰিটি আছে ইম্পিউৰিটি বিলাক গুছাই দি পেলাই আমাৰ প্ৰপাৰ এটা মেটেল উলাব পৰা সাবস্টেন্স এটা পাম ওকে মেটেল থাকিব তাৰ লগত অক্সাইডো থাকিব পাৰে বেলেগ কিবা থাকিব পাৰে বাট এই সালফাইড কাৰ্বনেট এইবিলাক আনৱান্টেড সাবস্টেন্স হয় সিলিকন এইবিলাক আনৱান্টেড সাবস্টেন্স হয় এইবিলাক গুছাই দিয়াটোৱে এই হোল প্ৰসেসটোৱে কি হয় কনসেন্ট্ৰেশন অফ ওৰ ঠিক আছে The concentration of ore কৰাৰ পিছত আমি যেতিয়া অক্সাইডস অফ ore পাম সাপোজ ওৰৰ অক্সাইড টু পালো ঠিক আছে সালফাইড বা কাৰ্বনেটৰ পৰা মই কি পালো অক্সাইড অফ ওৰ অক্সাইড পালো ঠিক আছে এই ওৰৰ যোনটো অক্সাইড হয় এই ওৰৰ অক্সাইডৰ পৰা এতিয়া মই মেটেলটো উলাব লাগে মেটেলো আছে অক্সিজেনো আছে সো মেটেল অক্সাইড ফৰ্মত আছে এটা মেটেল অক্সাইড তোমালোকৰ যদি মনত আছে মেটেল অক্সাইডক আমি ৰিডাকশন কৰিব পাৰো ঠিক আছে ৰিডাকশন কেনেকে হ'ব আমি ৰেডক্স ৰিঅ্যাকশনত পঢ়িছো নহয় ৰিডাকশন ইজ what removal we can say reduction means what removal of oxygen is reduction so definitely if you can remove oxygen from metal oxide we can say we will get the pure metal isn't it so আমি এইটো প্ৰসেসত কি কৰিম যটো কনসেন্ট্ৰেটেড ওৰ আছে তাৰে পৰা মেটেলটো আইসোলেট কৰিব চেষ্টা কৰিম বাই ৰিডিউসিং দা মেটেল অক্সাইড ঠিক আছে বুজি পাইছা তাৰ পাছত যটো আমি মেটেল পাম এই মেটেলটো ফাৰ্দাৰ প্ৰসেসত আৰু পিউৰিফাই কৰিম তো লাষ্টত আমাৰ এই পিউৰিফিকেশনৰ পিছত যেটো এলিমেন্ট পাম যেটো প্ৰডাক্ট পাম এটো হ'ব আমাৰ পিউৰ মেটাল so this whole process is involved in isolation of elements from their minerals or from their ores okay so আমি চালু যে ওৰৰ প্ৰথমতে কি কৰা হয় গ্ৰাইন্ডিং কৰা হয় গ্ৰাইন্ডিং কৰাৰ পিছত নেক্সট স্টেপ টু হ'ব কনসেন্ট্ৰেশন অফ ore and ore dressing now let us discuss it completely the concentration of ore কৰোতে কি মেথড ইউজ কৰা হয় okay now ore dressing বুলিও কোৱা হয় ঠিক আছে concentration of ore or ore dressing বুলি কোৱা হয় মেথডটো now first method for concentration of ore will be hand picking method এই hand picking method to NCERT বুকত নাই because ইদাৰ নামৰ পৰাই ক্লিয়াৰ হৈ আছে very simple যে আমি হাতেৰে মেকানিক্যাল প্ৰসেসত হাতেৰে উলাই ক্লিয়াৰ কৰাটো সাফা কৰাটোকে কি বুলি কয় hand picking method ঠিক আছে সো ইয়াত বিশেষ একো ডিসকাস কৰিব নাই this is a mechanical process where we separate gangue and ore with the help of our hand that is known as hand picking method clear na kotha to now the second method is hydraulic washing or it is also known as gravity separation method hydraulic washing or gravity separation method
হাইড্ৰলিক নামটো আহিলে ওয়াটাৰ কথা মনত পৰে ওকে নাও সি এইটো মেথড তেতিয়াহে ইউজ কৰিম যেতিয়া আমাৰ ore আৰু gangue okay gangue was the unwanted substance and ore from which we can extract metals profitably now in case যদি আমাৰ ore to heavy হয় আৰু gangue to light হয় if the ore is heavier and gangue particles are lighter তেতিয়াহে আমি hydraulic washing বা gravity separation method এইটো মেথডটো ইউজ কৰিম ঠিক আছে ইয়াতে আমাৰ এটা ওয়াটাৰ ফ্লোৰ কাৰণে ওয়াটাৰ ফ্লোইং ক্যাপাসিটি এটা যত কিছুমান ব্যাৰিয়াৰ আছে এই দেখা পাইছা এটো এটা ব্যাৰিয়াৰ এটো এটা ব্যাৰিয়াৰ এটো এটা ব্যাৰিয়াৰ এনেকে ব্যাৰিয়াৰ বা ব্লকস বনোৱা হৈছে ঠিক আছে ইখিনি এৰিয়াত এনেকা ব্লকস বনোৱা হৈছে আৰু এটো সাইডৰ পৰা ফাস্ট স্ট্ৰিম মানে অলপ ফাস্ট ফ্লো অফ ওয়াটাৰ এৰি দিয়া হৈছে পানী এৰি দিয়া হৈছে অলপ স্পিডত থকা পানী এৰি দিয়া হৈছে ঠিক আছে না ইয়াতে আমি কি কৰিলো এইখিনি পজিশনত ওয়াটাৰটো এৰাৰ আগতে এইখিনি পজিশনত আমি যোনটো মিক্সচাৰ আছিল ore আৰু gangue এই ore আৰু gangue মিক্সচাৰটো আমি ইয়াতে প্লেস কৰিলো তাৰ পাছত ওয়াটাৰ ফ্লোটো স্টাৰ্ট কৰিলো ওয়াটাৰ ফ্লোটো স্টাৰ্ট কৰাৰ পিছত আমি দেখা পাম যে যেহেতু ore is heavier and gangue particles are lighter ore particles বিলাক লাহে লাহে এইবিলাক সাইডত লাহে লাহে চিপকি যাব they will get stuck in this blocks in this obstacles okay এনেকে ore বিলাক স্টাক হৈ যাব এবিলা কি হয় এবিলা ores হয় okay ores বিলাক যেহেতু ইয়াতে ores বিলাক হেভিয়াৰ হয় ইয়াতে পানীৰ লগত বেছি স্পিডত না যাব ঠিক আছে পানী এটা হাতত বেছি স্পিডত লৈ যাব নোৱাৰে আৰু এই ব্লকত যাতে ৰখি যাব ক্লিয়াৰ নে কথাটো বাকি gangue বিলাক যেহেতু ইয়াতে লাইট হয় gangue particles are lighter that is why কি হ'ব পানীৰ ফ্লোৰ লগত হিয়তেও এনেকে ফ্লো কৰি এনেকে উলাই আহিব ঠিক আছে এনেকে যিমান gangue particles আছে সব এনেকে উলাই আহিব এটাৰ পিছত এটা ঠিক আছে these will be here gathered will be gangue particles যেহেতু লাইট হয় হিয়তে পানীৰ লগত পানীৰ ফ্লো ঠিক আছে পানীৰ ফ্লোত ইয়াতে এনেকে ট্রাভেল কৰি পানীৰ লগত বাহিৰত আহি যাব সো gangue সেপাৰেট হৈ গল ওৰ্স বিলাক আমাৰ এই ব্লকছত বা অবস্টেকলত ৰখিব ঠিক আছে সো এনেকে আমি gangue আৰু ওৰ সেপাৰেট কৰিব পাৰো সো দিস ইজ এ প্ৰসেস অফ concentration of ore where the ore must be heavier and gangue particles must be lighter ঠিক আছে